আজি এটা মই স্পেচিয়েল ভিডিঅ' বনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আমাৰ গুৱাহাটী মহানগৰীৰ এখন অতি ব্যস্ত ঠাই কাহিলীপাৰা। এই কাহিলীপাৰাত ইমানবোৰ মানুহ, ইমানবোৰ কাৰ্যালয়, ইমান কেইখন স্কুল ইয়াতে আছে আৰু আপোনালোকে যদি নামবোৰ গম পায় তেতিয়াহ'লে আপোনালোকে জানিব পাৰি যথেষ্ট আনন্দিত হ'ব। আমাৰ যুৱ প্ৰজন্মৰ হাৰ্থ হিয়াৰ আমঠু আমাৰ কলিজা জুবিন গাৰ্গৰ বাসগৃহ আছে কাহিলীপাৰাত। আৰু ইয়াতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা ডাঙৰীয়া স্তম্ভ হিচাপে থিয় দি আছে। ইয়াতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ আছে। ইয়াতেই আপোনাৰ মুকবধিৰ বিদ্যালয় নৰ্থ ইষ্টৰ এখনেই আছে, ফৰেঞ্চিক বিজ্ঞানাগাৰ এখনেই আছে, ইয়াত জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ' ইয়াত একমাত্ৰ গোটেই নৰ্থ ইষ্টৰ এই কাহিলীপাৰাতে আছে। কাহিলীপাৰাত দুটাকৈ বেটেলিয়ান আছে। কাহিলীপাৰাতে আমাৰ অসম নৰ্থ ইষ্টৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ ঘৰ। আমাৰ ইয়াত বহুকেইগৰাকী শিল্পী, অনিমা চৌধুৰী, অপূৰ্ব বেজবৰুৱা, আমাৰ বেনু মিশ্ৰ, ইন্দুকল্প হাজৰিকা, নুৰুদ্দিন আহমেদ, তৰণীকান্ত বৰ্মন, বিশিষ্ট সাংবাদিক অতনু ভূঞা, এনেধৰণৰ বহু লোকৰ বাসগৃহ আছে, বহু কেইজন মন্ত্ৰী, বহু MLA। মই এই ভিডিঅ'টোত আপোনালোকক জনাম, আপোনালোকে জানিব পাৰিলে খুব ভাল পাব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো, যাতে সমগ্ৰ অসমৰ সেই ধুবুৰীৰ মানুহে, সেই শদিয়াৰ মানুহে, সেই বদৰপুৰৰ মানুহে জানিব পাৰিব যে হয় কাহিলীপাৰা এনেকুৱা এটা ঠাই যে ইয়াতেই ইমানবোৰ ব্যক্তি, ইমানবোৰ কাৰ্যালয় ইয়াত আছে। গণেশ মন্দিৰৰ পৰা মই আৰম্ভ কৰিছো। প্ৰথমতে মই কৈছো যে স্তম্ভ হিচাপে ইয়াত থিয় দি আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সম্পাদক, বিশিষ্ট সাহিত্যিক কনকসেন ডেকা ডাঙৰীয়া। আৰু তেখেতৰ নিজৰ ভাতৃ নীলমণি সেন ডেকা প্ৰাক্তন মন্ত্ৰী আছিলে, আপোনালোকে জানে। তেখেতৰ সন্মুখতেই ইয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণীন্দ্ৰ ভৰত নৰহৰ বাসগৃহ আছে। তাৰে ওচৰতে প্ৰাক্তন মন্ত্ৰী পিতা আৰু পুত্ৰ দুয়োজনে অসমৰ আইন মন্ত্ৰী আছিলে, আব্দুল মতলেব মজুমদাৰ, আব্দুল মহিব মজুমদাৰ দুয়োজনৰে বাসগৃহ। তাৰপিছত আমি কনকসেন ডেকা ডাঙৰীয়াৰ অগ্ৰদূতৰ সন্মুখত যদি আমি চাওঁ তেতিয়াহ'লে অনিমা চৌধুৰী বিশিষ্ট সংগীত শিল্পী, তেখেত আমাৰ মাজত নাই, তেখেতৰ বাসগৃহ। তেখেতৰ স্বামী ধেমাজিৰ 4 বাৰৰ MLA আছিলে, প্ৰাক্তন পশুপালন মন্ত্ৰী আছিলে দিলীপ শইকীয়া সোণোৱাল। জীৱনৰ নিৰ্বাচনত কেতিয়াও হাৰা নাই, কিন্তু জীৱন যুদ্ধত তেখেতে হাৰি গ'ল। তেখেতৰ বাসগৃহ আছে। তাৰপিছত আপোনাৰ সন্মুখতে পদ্মবৰকটকী বিশিষ্ট সাহিত্যিক আনন্দমোহন ভাগৱতী, তেখেতৰ ঘৰ। জীৱকান্ত গগৈ বিত্তমন্ত্ৰী আছিলে, খুমটাইৰ বিধায়ক আছিলে, তেখেতৰ বোৱাৰী কালচাৰেল মিনিষ্টাৰ আছিলে বিস্মিতা গগৈ, তাতেই ঘৰ। কনকসেন ডেকা ডাঙৰীয়া কাষৰ বিল্ডিংটো আপোনাৰ খুমটাইৰ MLA আছিলে দুয়োজনে, শহুৰ আৰু বোৱাৰী। তাৰপিছত ওচৰতে হ'ল শ্বেখ চান্দ মহম্মদ, অসম বিধানসভাৰ স্পীকাৰ আছিলে। তেখেতৰ ৰাস্তাটো পাৰ হলেই কুল বাহাদুৰ চেত্ৰী, মাৰ্ঘেৰিটাৰ 4 বাৰৰ MLA, এক্স মিনিষ্টাৰ আছিলে। গতিকে তেখেতসকলৰ ওচৰতে সেইখিনি ঠাইত 100% ৰাভা মানুহ আছিল। তাত ৰাভাৰ গাঁওবুঢ়া আছিল দেৱী ৰাভা। পবিত্ৰ ৰাভা এগৰাকী খুব ভাল আৰ্টিষ্ট, তেখেতৰ নাম আছে। তাতে মিমন স্কুল আছে আৰু তাত কেইবাজনো বিশিষ্ট ব্যক্তি আছে। তাৰপিছত আপুনি অকণমান আগবাঢ়ি গ'লে আমি যদি গোটেই শিক্ষা বিভাগটো, হায়াৰ ছেকেণ্ডাৰী, প্ৰাইমেৰী, সৰ্বশিক্ষা তাত আছে, স্পেচিয়েল ব্ৰাঞ্চ আৰক্ষীৰ য'ত হীৰেন্দ্ৰনাথ ডাঙৰীয়া তাত কাৰ্যালয়, সেইখিনি গোটেই পুলিচৰ হেডকোৱাৰ্টাৰ তাত আছে। তাৰপিছত যদি আমি অকণ ভিতৰলৈ সোমাই যাওঁ জনকপুৰৰ ফালে, তাতে জাৰ্নেলিষ্ট কলনী আছে, প্ৰদীপ চালৈ শীৰ্ষ আৰক্ষী বিষয়াৰ ঘৰ আছে, দুৰ্গাদাস বড়ো ডাঙৰীয়া 2 বাৰৰ MLA, এক্স মিনিষ্টাৰ, তেখেতৰ ঘৰ আছে। তাৰপিছত তাতেই প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ বাসগৃহ আছে। তাত তেখেতৰ পুত্ৰ প্ৰাক্তন বিধায়ক দিগন্ত বৰ্মনৰ বাসগৃহ, জাৰ্নেলিষ্ট কলনী আছে। তাতেই আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ বাসগৃহ আছে। বা তাৰ পৰা আপুনি যদি হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক হৰেণ দাসৰ তাত তেখেতৰ ভূমি আছে। তাৰপিছত আপুনি যদি আমি এনেধৰণে যদি আমি চাওঁ, ফৰেঞ্চিক বিজ্ঞানাগাৰ আছে আৰু ফৰেঞ্চিক বিজ্ঞানাগাৰ নাপাওঁতে ৰিহন দৈমাৰীৰ বাসগৃহ আছে। ৰিহন দৈমাৰীৰ বাসগৃহৰ কাষতে চাই RNS স্কুল আছে। তাৰ ওচৰতে ভাউৰী দেৱী চেৰাওগী মুকবাদীৰ বিদ্যালয় আছে। তাৰ সন্মুখতে জিতু গোস্বামী MLA বৰহমপুৰ, তেখেতৰ ঘৰ আছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ আছে। তাৰ ওচৰতে বিশিষ্ট সমাজকৰ্মী বিমল লেখাৰুৰ বাসগৃহ, বা ৰবীন শইকীয়া চতিয়া সমষ্টিৰ 1985ৰ MLA, তেখেতৰ বাসগৃহ আছে। হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ আগতে সুশান্ত বিশ্ব শৰ্মা SP তেখেত আছিলে, এতিয়া মাতৃ মিলানিনী দেৱী থাকে। আৰু এনেধৰণে আমি গৈ থাকিলে 10 বেটেলিয়নত মই ক'লোৱেই যে তাতে গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ ঘৰ, বা তাতে নাগালেণ্ড পুলিচৰ হৈ খেলা যি আও ফেমিলিত বা অসম পুলিচৰ এসময়ৰ কেপ্টেইন মলঙাৰ ঘৰ। নৰকাসুৰ জ্যোতি সংঘ আছে। যোগেন বৰদলৈ আপোনাৰ প্ৰিন্সিপাল আছিলে দিছপুৰ বিদ্যালয়ৰ, বিশিষ্ট শিক্ষাবিদ। তাৰপিছত আপুনি আপোনাৰ তাতে নুৰুদ্দিন আহমেদৰ বিশিষ্ট আৰ্টিষ্ট, তেখেতৰ বাসগৃহ।
তাৰপিছত আমি এনেধৰণে নৰকাৰৰ হাইস্কুলৰ ওচৰতে তাত এটা সময়ত 100% কাৰ্বি মানুহ আছিলে, তাত বালিৰাম তেৰণ আছিলে গাঁওবুঢ়া, এতিয়া তাৰ গাঁওবুঢ়া হ'ল তেখেতৰ পুত্ৰ তুলসী তেৰণ। তাত বেনু মিশ্ৰৰ ঘৰ, তাৰে বিশিষ্ট টোকাৰী গীতৰ সম্ৰাট খগেন গগৈৰ ঘৰ, ইন্দুকল্প হাজৰিকাৰ বিশিষ্ট কেমেৰামেন, চলচ্চিত্ৰ জগতৰ সকলোৱে জানে, ইহ সংসাৰত নাই, তেখেতৰ তাত বাসগৃহ কাহিলীপাৰাত। তাৰপিছত জুবিন গাৰ্গৰ ঘৰটো সকলোৱে দেখিছে, তাত এতিয়া গৰিমা বৌ আছে। বা তাত এটা সময়ত সকলোৱে জানে যে নৰকাসুৰ যি ধৰণে কামাখ্যা মাক বিয়া কৰাব বিচাৰিছিলে আৰু সেই এক ৰাতিৰ ভিতৰতে সেই খটখটি বনাব পাৰিলে, মা কামাখ্যাই বিয়া হ'ম বুলি কৈছিলে, ৰাস্তাটো হৈয়ে গৈছিলে, কিন্তু শেষত কুকুৰাই মাত দিলে আৰু তাৰপিছত বিয়া নহ'ল। আৰু সেই খটখটিটোৰ নাম এতিয়া মেখেলা উজোৱা ৰাস্তা দিছিলে। সেই নৰকাসুৰ যিটো বিষ্ণুৰ পুত্ৰ নৰকাসুৰ নামেৰে তাত এখন অঞ্চল আছে। নৰকাসুৰৰ পুত্ৰ ভগদত্তপুৰ, তাত ভগদত্তপুৰত আউটপোষ্ট এখন আছে, সেইখিনি ঠাইতে জুবিন গাৰ্গৰ ঘৰ পৰে। তাৰ ওচৰতে বিশিষ্ট সাংবাদিক এতিয়া ট্ৰুথ চেনেল আছে আৰু অতনু ভূঞা তাত থাকে পোষ্ট অফিচৰ ওচৰতে। তাৰপিছত আপুনি যদি যাওঁ তেতিয়াহ'লে বদৰুদ্দিন আজমলৰ বিশাল ভূমি সেই কাহিলীপাৰাৰ দক্ষিণ গাঁৱত আছে। ভূতত্ব খনি বিভাগ তাতেই আছে। আৰু যিটো জিঅ'লজি মাইনিং বুলি কয়, বা সীমান্ত শেখৰৰ পত্নী প্ৰীতি কংকনাৰ বাসগৃহ। তাৰপিছত বিভিন্ন সময়ত তাত আকাশদ্বীপ তাতে থাকে। মই খগেন গগৈ ডাঙৰীয়াৰ কথা ক'লো, প্ৰসেনজিৎ বৰা ডাঙৰীয়াৰ তাত ঘৰ, অপূৰ্ব বেজবৰুৱা ডাঙৰীয়া বিশিষ্ট সংগীত শিল্পী, তেখেতৰ বাসগৃহ। এটা সময়ত পথুৰতে ৰিঙিয়াই গানটো গাইছিল, দীপক দত্তৰ সেই গান গাইছিলে সঞ্জীৱ দত্ত, তেখেতৰো বাসগৃহ। বা ৰেঞ্জাৰ আছিলে ৰঞ্জিত দত্ত, তেখেতৰ বাসগৃহ। বা DFO আছিলে ইয়াতে বিনোদ পায়েং, তাৰপিছত ৰঞ্জিত দত্ত আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। 33 কোটি দেৱতাৰ মন্দিৰ আছে, ACBৰ সাংঘাতিক ডাঙৰ অফিচ আছে। বা তাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যালয় আছে পাৱাৰ হাউচত। আৰু তাৰ ওচৰতে 4 বেটেলিয়ন আছে, য'ৰ পৰা সমগ্ৰ অসমৰ যি খাদ্য সামগ্ৰী বা বিভিন্ন ধৰণৰ গাড়ী তাৰ পৰাই আচলতে হস্তান্তৰ হয়। তাতেই আপোনাৰ শ্বুটিং ৰেঞ্জ আছে, য'ত নেকি গগন নাৰাঙৰ পৰা আৰম্ভ কৰি বিখ্যাত শ্বুটাৰ তালৈকে আহিছিলে। আৰু তাতে শ্বুটিং ৰেঞ্জটোৰ লগতে ঘোঁৰাৰ যিটো গোটেই নৰ্থ ইষ্টত যদি বিভিন্ন ক্ষেত্ৰত আইন শৃংখলা পৰিস্থিতি চম্ভালিবলৈ যাব লাগে, সেই যিবোৰ ঘোঁৰা থাকে হৰ্চ ৰাইডিং, সেই হৰ্চ ৰাইডিঙৰো তাতেই কাহিলীপাৰাতে আছে। মডাৰ্ণ ইংলিছ স্কুল আছে তাতে এক্স MLA পানীৰাম ৰাভাৰ ঘৰ, এক্স MLA বিশ্বনাথ চাৰিআলিৰ পদ্ম কৈৰীৰ ঘৰ। গতিকে মই সেই পানীৰাম ৰাভা পদ্ম কৈৰীৰ পৰা মডাৰ্ণ ইংলিছ স্কুলৰ পৰা আহি 33 কোটি দেৱতা মন্দিৰ, বা তাতেই আমাৰ 4 বেটেলিয়ন 10 বেটেলিয়ন, অতনু ভূঞাৰ ঘৰ, বা আকাশদ্বীপৰ ঘৰ, বা তেনেকে অপূৰ্ব বেজবৰুৱাৰ ঘৰ, সঞ্জীৱ দত্ত, নুৰুদ্দিন আহমেদ, বা খগেন গগৈ, বেনু মিশ্ৰ, ইন্দুকল্প হাজৰিকা, তৰণী বৰ্মন, বা নুৰুদ্দিন আহমেদ। আৰু আমি এনেধৰণে মুকবধিৰ বিদ্যালয়ৰ কথা, বা আপোনাৰ মিমন একাডেমী, তাৰপিছত RNS স্কুল, বা আমি মুখ্যমন্ত্ৰীৰ বাসগৃহ ভূমিধৰ বৰ্মনৰ বাসগৃহ, বা দিগন্ত বৰ্মন আমাৰ প্ৰদীপ চালৈৰ বাসগৃহ, তাৰপিছত আৰু হৰেণ দাসৰ ঘৰ, বা আমি দিগন্ত বৰ্মনৰ ঘৰ, বা প্ৰদ্যুৎ বৰদলৈৰ ঘৰ, বা বদৰুদ্দিন আজমলৰ ভূমি, তাৰপিছত ৰিহন দৈমাৰী আৰু জিতু গোস্বামীৰ ঘৰ, মানৱ ডেকাৰ ঘৰ আছে বিধায়ক, তাৰপিছত বিধায়ক তুলিৰাম ৰংগাং CM তেখেতৰ ঘৰ আছে, পিজু হাজৰিকাৰ ঘৰ আছে, তাৰপিছত পল্লৱ লোচন দাসৰ ঘৰ আছে, দিলীপ শইকীয়া সোণোৱাল, অনিমা চৌধুৰী, তাৰপিছতে কুলবাহাদুৰ চেত্ৰী, শ্বেখ মহম্মদ, তাৰপিছত জীৱকান্ত গগৈ, বিস্মিতা গগৈ, আব্দুল মতলেব মজুমদাৰ, আব্দুল মহিম মজুমদাৰ, ৰাণী নৰ, ভৰত নৰ, বা নীলমণি সেন ডেকা আৰু কনক সেন ডেকা, বা ঠিক তেনেধৰণে বহুখিনি আৰু বহু IAS অফিচাৰ, বহু খেলুৱৈ সেই ঠাইৰ পৰাই আছে। কাহিলীপাৰাৰ 10 বেটেলিয়নতে মণিকুন্তলা ভট্টাচাৰ্য বিশিষ্ট সাহিত্যিক, তেখেতৰ বাসগৃহ, তেখেতৰ স্বামী এগৰাকী বিশিষ্ট ন্যায়াধীশ আছিলে পৰাণ ডাঙৰীয়া, তেখেতৰ বাসগৃহ। মণিকুন্তলা ভট্টাচাৰ্য বাইদেউৰ দৰেই কাহিলীপাৰাতে আছে এভাৰেষ্টাৰ আঞ্চু জানচেম্পা, তেখেতৰ বাসগৃহ। আৰু লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বিশিষ্ট নেতা, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিপুল ৰাভা, তেখেতৰ বাসগৃহ। আৰু কাহিলীপাৰাত জুবিন গাৰ্গ ডাঙৰীয়াৰ ঘৰৰ একেবাৰে ওচৰতে মাত্ৰ 20 মিটাৰ দূৰত আছে বিশিষ্ট বৈজ্ঞানিক ডক্টৰ পদ্মপাণি মহন্ত, তেখেতৰ বাসগৃহ। NK TVৰ স্বত্বাধিকাৰী নিপন তালুকদাৰ, তেখেতৰো বাসগৃহ। আৰু লগতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল কাৰ্লোছাৰ বাসগৃহ আছে কাহিলীপাৰাৰ দক্ষিণ গাঁৱত। গতিকে এইসকল লোকৰ বাসগৃহ আছে এই সাধাৰণ যি গণেশগুৰিৰ পৰা পাৱাৰ হাউচলৈকে থকা এই কাহিলীপাৰাত। গতিকে মই সমগ্ৰ এই কাহিলীপাৰা অঞ্চলৰ একেবাৰে গণেশ মন্দিৰৰ পৰা, ইয়াত গণেশ মন্দিৰ আছে,
33 কোটি দেৱতাৰ মন্দিৰ আছে কাহিলীপাৰা ভগদত্ত থানাৰ ওচৰত জুবিন গাৰ্গৰ ঘৰ নাপাওঁতে আৰু গণেশ মন্দিৰ আছে শিৱ মন্দিৰ আছে ফৰেনচিক বিজ্ঞানাগাৰৰ বাৰগোপালৰ মন্দিৰ আছে গতিকে এই গোটেই ঠাইখিনিত কিমানবোৰ ব্যক্তি কিমান কাৰ্যালয় কিমান স্কুল কিমান অফিচ আছে মই সকলোখিনি সবিশেষ আপোনালোকক জনালো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সমগ্ৰ অসমৰ মানুহে আমাৰ নৰ্থ ইষ্টৰ মানুহে যাতে জানিব পাৰে যে হয় কাহিলীপাৰাত ইমানখিনি বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পৰা এক্স চিফ মিনিষ্টাৰৰ পৰা ইমানখিনি সাহিত্য জগতৰ মানুহ খেল জগতৰ মানুহ ইয়াতে থাকে এই কাহিলীপাৰাত এটা সময়ত কিন্তু ইয়াতে 100% কাৰ্বি মানুহ আৰু 100% ৰাভা মানুহ আছিলে গণেশ মন্দিৰৰ পৰা ডিপিয়া অফিচলৈকে ৰাভা মানুহ আছিল তাত দেৱী ৰাভা আছিলে তেতিয়া গাঁওবুঢ়া আৰু ডিপিয়া অফিচৰ পৰা একেবাৰে পাৱাৰ হাউচলৈকে কাৰ্বি মানুহ আছিল তেতিয়া তাৰ গাঁওবুঢ়া আছিল বালিৰাম তেৰণ এতিয়া বালিৰাম তেৰণৰ পুত্ৰ তুলসী তেৰণ গাঁওবুঢ়া গতিকে মই গোটেই কাহিলীপাৰাৰ বিষয়ে সবিশেষ জনালো অৱশ্যে মই প্ৰত্যেকৰ নাম কওঁতে কওঁতে তেখেতসকলৰ ঘৰবোৰ যিহেতু চিনি পাওঁ যিহেতু আমাৰ জন্মই হৈছে কাহিলীপাৰাত গতিকে আমি সকলোখিনি ইয়াৰ টিভি টাৱাৰ বনোৱা আমি নিজে দেখিছো 1982-83 গতিকে সকলোখিনি ঘৰ মই ছাইডত দি থাকিব পাৰিব লাগিছিল কিন্তু সময় অভাৱৰ বাবে দিব নোৱাৰিলো তথাপি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে বুলি মই ভাবো কাৰণ কিয় এটা ঠাইত খাৰঘুলিও বহুত দামী ঠাই তাতো প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰৰ পৰা তাত ৰিয়ান পৰাগৰ ঘৰৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা বহুখিনি মানুহ তাত থাকে কিন্তু হলেও সেইখিনি ঠাইত চেৰাই গৈছে এই কাহিলীপাৰা ইমানবোৰ মানুহ ইয়াৰ সাহিত্য জগতৰ মানুহ খেল জগতৰ মানুহ ৰাজনীতি জগতৰ মানুহ শিল্পী জগতৰ মানুহ আৰ্ট জগতৰ মানুহ মানে সাংবাদিক জগতৰ সামাজিক সাহিত্যিক সকলোখিনি সমাজৰ লোক এই অঞ্চলত থাকে গতিকে কাহিলীপাৰাৰ কথা জানিব পাৰিলে আপোনালোকেও ভাল পাব সেইকাৰণে বেছিকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া সকলোৱে জানিব পাৰিব ধন্যবাদ